Hello everyone, welcome back to Unique Learning. আজি বহু দিনৰ বিৰতিৰ পিছত পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছো। আপোনালোকে সকলোৱে টপিকটো ভাল পাব বুলি আশা থাকিল। যেটো আমাৰ সকলোৱে পৰিচিত টপিক হয় যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ওপৰত মই এটি ভিডিঅ' প্ৰস্তুত কৰি আনিছো। তাৰ ভিতৰত কিছুমান নজনা কথা আছে, সেইখিনিৰ ওপৰত আলোচনা কৰিম। এখন হৈছে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতিচ্ছবি, যি আমাৰ সকলোৱে পৰিচিত। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ইংলিছতে কৈ যাম, তাৰ পাছত তাক অসমীয়াত ভাঙনি কৰিম। ইণ্ডিয়ান নেশ্যনেল ফ্লেগ, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। দ্য ইণ্ডিয়ান নেশ্যনেল ফ্লেগ, also known as the Tiranga, meaning tricolor, is a horizontal tricolor flag with India's saffron Kesari at the top, white in the middle and India green at the bottom. A navy blue wheel with 24 spokes called the Ashoka Chakra is centered in the white band. The flag's design was adopted by the Constituent Assembly on July 22, 1947 and it became the official flag of the Union of India on August 15, 1947. আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আমি সকলোৱে তাক যি তিনিবৰণীয়া কালাৰ আছে তাক কালাৰ, তাক তিৰংগা বুলি আমি সকলোৱে জানো। ওপৰে গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল, আৰু মাজত যি বগাৰ মাজত ঘন নীলা এটি অশোক চক্ৰ আছে, যিটোত 24ডাল দণ্ড আছে, যিয়ে আমাৰ 24টা সত্যৰ কথা সূচায়। এই ৰাষ্ট্ৰীয় পতাকাখনক 22 জুলাই 1947 চনত তাক সংবিধান সভাই এডপ্ট কৰিছিলে, যাক অফিচিয়েল হিচাপে 15 আগষ্ট 1947 চনৰ 15 আগষ্টত অফিচিয়েলি ইয়াক প্ৰকাশ কৰা হৈছিলে। এই ৰাষ্ট্ৰীয় পতাকাখনক লৈ আমাৰ যি এটা অসমীয়া কবিতা আছে, কবিতাটো আমি সকলোৱে জানো যে তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। এইবুলি আমি পঢ়ি আহিছোঁ কবিতাটো। এতিয়া কথা হ'ল, এই ৰাষ্ট্ৰীয় পতাকাখন আমাৰ যি ৰিপাব্লিক ডে আৰু ইণ্ডিপেণ্ডেন্স ডে, গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱসত ইয়াক উদ্বোধন কৰা হয়। ইয়াক কেনেধৰণে উদ্বোধন কৰা হয় এইটো পৰীক্ষাত প্ৰায় আহি থাকে। গণতন্ত্ৰ দিৱসত এই পতাকাখন কি হৈ থাকে, অন ৰিপাব্লিক ডে ইন ইণ্ডিয়া দ্য নেশ্যনেল ফ্লেগ ইজ আনফাৰ্লড ৰেডাৰ দেন হষ্টেড। মানে কি কৈছে, দ্য ফ্লেগ ইজ ফল্ডেড অৰ ৰোল্ড আপ এণ্ড এটাচ টু দ্য টপ অফ দ্য প'ল। মানে ৰাষ্ট্ৰীয় পতাকাখন এনেধৰণৰ হৈ থাকে যে এই পতাকাখন যে দেখিছে, এইখন গোটেইখন ফল্ড হৈ থাকে, এনেকৈ ফল্ড হৈ থাকে, আৰু তাক খালি জাষ্ট খুলি পেলাই উৰাই দিয়া হয়, কিয়নো আমাৰ ৰাষ্ট্ৰীয় পতাকাখন যিহেতু 15 আগষ্ট 1947 চনত স্বাধীনতা লাভ কৰিছিলে, তেতিয়া সেই পতাকাখনক কি কৰে, অন ইণ্ডিপেণ্ডেন্স ডে দ্য ফ্লেগ ইজ hoisted, meaning it's raised from the bottom to top of the pole. মানে তলৰ পৰা তলত গোল কৰি বান্ধি থোৱা থাকে আৰু তাৰ পৰা ওপৰলৈ তাক তুলি পেলাই উৰাই দিয়া হয়। মানে স্বাধীনতা লাভ কৰাৰ কাৰণে ইয়াক আমি স্বাধীন লাভ যে কৰিছোঁ তাক সূচায়, সেইকাৰণে বুটম টু দ্য টপ। এই বুটম টু দ্য টপ এই বস্তুটো পৰীক্ষাত আহে।
This act symbolizes India's freedom from British rule. এয়া ব্ৰিটিছ সকলৰ পৰা আমি স্বাধীনতা লাভ কৰাৰ তো বুজায়। ঠিক তেনেদৰে ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱস পালন কৰা হয় 26 জানুৱাৰীত। তেতিয়া এই ফ্লেগখন ওপৰতেই থাকে গোল হৈ আৰু তাক আমি খালি উৰাই দিওঁ। কোনে উদ্বোধন কৰে? দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া পাৰফৰ্ম দিছ চেৰিমনি অন 26 জানুৱাৰী। ৰিপাব্লিক ডেত ৰাষ্ট্ৰীয় পতাকাখন উদ্বোধন কৰে আমাৰ ৰাষ্ট্ৰপতিয়ে আৰু ইণ্ডিপেণ্ডেন্স ডেত কৰে আমাৰ প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীয়ে আৰু ৰাজ্যবিলাকত কৰে মুখ্যমন্ত্ৰীয়ে আৰু ৰিপাব্লিক ডেত ৰাজ্যবিলাকত কৰে ৰাজ্যপালে। এইখিনি ইয়াৰ জানিবলগীয়া কথা আছিলে। নেক্সট আছিলে আমাৰ এই ইণ্ডিয়ান ফ্লেগখনৰ ফাউণ্ডাৰ কোন আছিলে? কোনে এই ৰাষ্ট্ৰীয় পতাকাখনক ডিজাইন কৰিছিল? এইজন ব্যক্তি আছিলে, তেখেতৰ নাম আছিলে পিংগালী ভেংকেয়া। পিংগালী ভেংকেয়া। তেওঁ 1916 চনতে এই ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল। আমাৰ এই ৰাষ্ট্ৰীয় পতাকাখনৰ বৈপ্লৱিক পৰিৱৰ্তন আছে। ইভলিউশ্যন অফ দ্য ইণ্ডিয়ান ফ্লেগ। এই ৰাষ্ট্ৰীয় পতাকাখন যিহেতু 1880 চনৰ পৰা 1947 চনলৈ আমাৰ ভাৰত স্বাধীন হোৱা নাছিলে, ব্ৰিটিছৰ কবলত আছিলে, তেতিয়া পৰা 1947 চনলৈকে এই ৰাষ্ট্ৰীয় পতাকাখনৰ যি ৰূপ, সেই ৰূপটো পাবলৈ বহুত কেইখন ৰূপ সলনি হৈছে। সেইকেইখনৰ ওপৰত মই কেইখনমান প্ৰতিছবি লৈ আহিছোঁ, তাক এতিয়া আমি আলোচনা কৰিম। প্ৰথমতে এখন ব্ৰিটিছ ইণ্ডিয়া 1880 to 1947ত। এইটোৱে কি সূচাইছে? বন্দে মাতৰম। এইখন ৰাষ্ট্ৰীয় পতাকাত কি লিখা আছে চাওক, ফ্লেগ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স 1906। ইয়াত আছে কম্প্ৰাইজড গ্ৰীণ, য়েল্লো এণ্ড ৰেড কালাৰ। ইয়াৰ ভিতৰত কি আছে চাওক, 8 লটাছ, 8 পাহ পদুম ফুল আছে আৰু উইথ বন্দে মাতৰম এণ্ড এইটো হৈছে ছান, এইটো হৈছে মুন। নেক্সট তাৰ পিছত 1907 চনত যি বাৰ্লিন কমিটিৰ ফ্লেগ, এইখন হৈছে বাৰ্লিন কমিটিৰ ফ্লেগ। এইখন কোনে ইউজ কৰিছিলে? মেডাম বিকাজী কামা ইন জাৰ্মানী। এই ট্ৰি কালাৰ উইথ ষ্ট্ৰিপছ অফ অৰেঞ্জ, য়েল্লো এণ্ড গ্ৰীণ। আৰু ইয়াতো সেই 8 পাহ কি আছে চাওক, 8 লটাছেছ আছে, 8 পাহ পদুম ফুল আছে আৰু বন্দে মাতৰম বুলি লিখা আছে আৰু তাৰ তলতে সূৰ্য আৰু চন্দ্ৰ ছবি আছে, চন্দ্ৰটোৰ ওপৰত এটা তৰা আছে। তাৰপিছত যি হোম ৰুল মুভমেণ্ট হৈছিলে 1917 চনত, তেতিয়া এইখন পতাকা উত্তোলন কৰা হৈছিলে। ইয়াৰ ৰং কালাৰটো কি আছে চাওক, ৰেড গ্ৰীণ ষ্ট্ৰিপছ এণ্ড ইউনিয়ন জেক এজ ডমিনিয়ন উইথ ইন ব্ৰিটিছ এম্পায়াৰ। ইয়াত 7 ষ্টাৰ আছে যি সপ্তঋষি, এণ্ড ইট অলছ' হেজ এ ক্ৰিচেণ্ট মুন এণ্ড ষ্টাৰ এট দ্য টপ। এইটো কাচি জোন আৰু এইটো এটা ওপৰত তৰা আছে। তাৰপিছতে যি আমাৰ যি মহাত্মা গান্ধীয়ে 1921 চনত যি অসহযোগ আন্দোলনৰ শুভাৰম্ভ কৰিছিলে, তাৰপিছত তেখেতে যিখন পতাকাৰ আৰ্হি প্ৰস্তুত কৰিছিলে এনেধৰণৰ আছিলে। তাৰ আৰ্হিটো আছিলে এনেকুৱা ধৰণৰ যে মাজত গ্ৰীণ আছিলে, ওপৰত হোৱাইট আছিলে, তলত ৰেড কালাৰ আছিলে আৰু এই মাজত গোটেই পতাকাখনৰ আগুৰি আছিলে এটা জতৰ চিহ্ন।
তাৰ পাছতে আহিলে দ্য স্বৰাজ ফ্লেগ 1931ত স্বৰাজ ফ্লেগ স্বাধীনতাৰ কাৰণে যি আন্দোলন হৈ আছিলে তাৰ পিছত এই মহাত্মা গান্ধীৰ দ্বাৰাই এই যিখন ফ্লেগ আছে তাৰে অলপ মডিফাই কৰি পেলাই এখন কৰা হৈছিলে যিখন আমাৰ বৰ্তমানৰ ত্ৰিকালাৰটো ইয়াৰ পৰাই উৎপত্তি হৈছে ওপৰত গেৰুৱা মাজত শুকুলা তলত শ্যামল কিন্তু মাজৰ যিটো আছিলে যঁতৰৰ চিহ্নটোৱে আছিলে তাৰ পাছত আমাৰ যি বৰ্তমানৰ যিখন ৰাষ্ট্ৰীয় পতাকা বৰ্তমানলৈকে আছে 1947 চনৰ পৰাই তিৰংগা টু প্ৰেজেণ্ট বৰ্তমানলৈকে এইখনেই আছে যি ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল মাজত এইটো ঘন নীলা অশোক চক্ৰটোৱে আমাৰ যি 24টা সত্যৰ কথা প্ৰকাশ কৰিছে ইয়াত 24ডাল দণ্ড আছে এইটো অশোক চক্ৰটো ক'ৰ পৰা লোৱা হৈছে আমাৰ সাৰনাথ অশোক স্তম্ভ যি তাৰ পৰাই অশোক চক্ৰটো লোৱা হৈছে এনেধৰণেই ইভলিউচন হৈছিলে আমাৰ ইণ্ডিয়ান ফ্লেগৰ নেক্সট মই লৈ আহিছোঁ কাণ্ট্ৰিজ নেশ্যনেল ফ্লেগ এখন হৈছে ইণ্ডিয়া এখন হৈছে USA এখন ফ্ৰেন্স এইবিলাক পৰীক্ষাত আহি থকা হয় এখন কানাডা এখন ইণ্ডোনেছিয়া এখন জাৰ্মানী এখন জাপান এখন ইটালী এখন বাংলাদেশ এখন আইলেণ্ড এখন ডেনমাৰ্কৰ এখন ছুইডেনৰ এখন বুলগেৰিয়া আৰু এখন বেলজিয়াম এখন হৈছে পেলেষ্টাইনৰ আপোনালোকে চাই ল'ব এখনো পেলেষ্টাইনৰে হয় তাৰ নেক্সট এখন ইউনাইটেড আৰব এমিৰেটছৰ হয় এখন ৰোমানিয়াৰ এখন মালি এখন অষ্ট্ৰিয়া এখন ইণ্ডোনেছিয়াৰ হয় এখন ইউক্ৰেইন এখন পোলেণ্ড এখন মাডাগাস্কাৰৰ এখন আইভৰি কাষ্ট এখন হেইটি এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় তথাপি জাৰ্মানীখন এনেধৰণৰ আছিলে জাৰ্মানী ইটালী এখন লাক্সেমবাৰ্গৰ এখন তুৰ্কী হয় তুৰ্কীখন অলপ ইম্পৰ্টেণ্ট হয় এখন ইউনাইটেড ষ্টেট এখন হৈছে আয়াৰলেণ্ডৰ তাৰপিছত এখন ফ্ৰেন্সৰ এখন ডাইৰেক্ট গোটেইখন গ্ৰীণ হয় লিবিয়াৰ এখন হৈছে চাইনাখন চাই থ'ব 4টা সৰু সৰু ষ্টাৰ আছে এটা ডাঙৰ ষ্টাৰ আছে এখন বুলগেৰিয়াৰ আৰু এখন ৰাছিয়াৰ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ